জুনিয়ৰ ৰোল বল বিশ্বকাপত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ভাৰতে। কেনিয়াত অনুষ্ঠিত প্ৰতিযোগিতাত ল'ৰা-ছোৱালী উভয় শাখাতে চেম্পিয়ন ভাৰত। আৰু বিশ্বকাপ জয়ী ভাৰতীয় দলটোত আছিল অসমৰ 3 গৰাকীকৈ খেলুৱৈ। অসমবাসীৰ বাবেও এটা ভাল খবৰ, যেহেতু বিশ্বকাপ জয়ী এই ভাৰতীয় দলটোত আছিল অসমৰ 3 গৰাকীকৈ খেলুৱৈ। বিশ্বজয়ী ভাৰতৰ ছোৱালী দলটোৰ সদস্য আছিল ধৰ্নিষ্ঠা কাশ্যপ, কৃষ্টি চহৰীয়া আৰু বিপৰীতে ভাৰতৰ ল'ৰাৰ দলটোৰ সদস্য আছিল বীৰ বিশ্বজয়ৰ পাছতে আজি গৃহভূমিত উপস্থিত হৈছে অসমৰ 3 খেলুৱৈ। আৰু বৰ্ষাৰ বিমানবন্দৰত 3 গৰাকীকে উষ্ম আদৰণি জনাইছে শুভাকাংক্ষী আৰু আত্মীয়ই। কেনিয়াত অনুষ্ঠিত প্ৰতিযোগিতাত অংশ লৈছিল 24খন দেশে। তাৰ ভিতৰতে ভাৰতৰ ৰোল বল বিশ্বকাপত চেম্পিয়ন দখল কৰিছে ভাৰতে। অসমৰ 3 গৰাকী খেলুৱৈ সুনাম কঢ়িয়াই আনিছে অসমলৈকো। জুনিয়ৰ ৰোল বল ৱৰ্ল্ড কাপ আছিল, কেনিয়াত আছিল নাইৰোবিত। তাতে আমি দুজনী আছিলোঁ অসমৰ পৰা, গাৰ্লছৰ পৰা, আৰু এজন ল'ৰা আছিল আমাৰ অসমৰ পৰা। আৰু আমি তাতে 20 তাৰিখৰ পৰা এই 27লৈকে খেলা আছিল। তাতে আমি খেলি 27ত আমাৰ ফাইনেল আছিল, আৰু 27ত আমি গ'ল্ড মেডেলটো জিকিছিলোঁ। আৰু এতিয়া বৰ ভাল লাগিছে চবকে চাই ইয়াতে অহাৰ কাৰণে। আমাৰ কাণ্ট্ৰি জইন কৰিছিল 24টা কাণ্ট্ৰিজ আছিল। তাতে আমি এনেকৈ লিগ মেচেছ আছিল, তাৰপিছত ছেমি ফাইনেলছ, কোৱাৰ্টাৰ ফাইনেলছ এনেকুৱা আছিল, তাৰপিছত ফাইনেল আছিল। ফাইনেল আমাৰ কেনিয়াৰ লগতে আছিল। ভাল আছিলে, প্ৰথমবাৰৰ কাৰণে দেশক ৰিপ্ৰেজেণ্ট কৰিব পাইছোঁ তো তাতে ভাল এক্সপিৰিয়েঞ্চ হৈছে লাগে। আৰু লগতে তাতে মই গ'ল মাৰিব চান্স পাইছোঁ। গ'ল ফাইনেলত আমি কেনিয়াৰ লগত ফাইনেল জিকিছোঁ, তাতে মোৰ এটা গ'ল আছিলে। আৰু লগতে অভাৰঅল মানে ভাল মেমৰিজ হ'ল, এণ্ড লগতে খেলিব পৰাটো বহুত ডাঙৰ কথা, দেশক ৰিপ্ৰেজেণ্ট কৰা। মোৰ কাৰণে এইটো এটা বহুত ডাঙৰ কথা। ফাইনেল খেলখন কাৰ লগত? ফাইনেল আমাৰ হোষ্টেলত কেনিয়াৰ লগত আছিলে। জুনিয়ৰ ৰোল বল বিশ্বকাপত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ভাৰতে। কেনিয়াত অনুষ্ঠিত প্ৰতিযোগিতাত ল'ৰা-ছোৱালী উভয় শাখাতে চেম্পিয়ন ভাৰত। আৰু বিশ্বকাপ জয়ী ভাৰতীয় দলটোত আছিল অসমৰ 3 গৰাকীকৈ খেলুৱৈ। অসমবাসীৰ বাবেও এটা ভাল খবৰ, যিহেতু বিশ্বকাপ জয়ী এই ভাৰতীয় দলটোত আছিল অসমৰ 3 গৰাকীকৈ খেলুৱৈ। বিশ্বজয়ী ভাৰতৰ ছোৱালী দলটোৰ সদস্য আছিল ধৰ্নিষ্ঠা কাশ্যপ, কৃষ্টি চহৰীয়া আৰু বিপৰীতে ভাৰতৰ ল'ৰাৰ দলটোৰ সদস্য আছিল বীৰ বিশ্বজয়ৰ পাছতে আজি গৃহভূমিত উপস্থিত হৈছে অসমৰ 3 খেলুৱৈ। আৰু বৰ্ষাৰ বিমানবন্দৰত 3 গৰাকীকে উষ্ম আদৰণি জনাইছে শুভাকাংক্ষী আৰু আত্মীয়ই। কেনিয়াত অনুষ্ঠিত প্ৰতিযোগিতাত অংশ লৈছিল 24খন দেশে। তাৰ ভিতৰতে ভাৰতৰ ৰোল বল বিশ্বকাপত চেম্পিয়ন দখল কৰিছে ভাৰতে। অসমৰ 3 গৰাকী খেলুৱৈ সুনাম কঢ়িয়াই আনিছে অসমলৈকো। জুনিয়ৰ ৰোল বল ৱৰ্ল্ড কাপ আছিল, কেনিয়াত আছিল নাইৰোবিত। তাতে আমি দুজনী আছিলোঁ অসমৰ পৰা, গাৰ্লছৰ পৰা, আৰু এজন ল'ৰা আছিল আমাৰ অসমৰ পৰা। আৰু আমি তাতে 20 তাৰিখৰ পৰা এই 27লৈকে খেলা আছিল। তাতে আমি খেলি 27ত আমাৰ ফাইনেল আছিল, আৰু 27ত আমি গ'ল্ড মেডেলটো জিকিছিলোঁ। আৰু এতিয়া বৰ ভাল লাগিছে চবকে চাই ইয়াতে অহাৰ কাৰণে। আমাৰ কাণ্ট্ৰি জইন কৰিছিল 24টা কাণ্ট্ৰিজ আছিল। তাতে আমি এনেকৈ লিগ মেচেছ আছিল, তাৰপিছত ছেমি ফাইনেলছ, কোৱাৰ্টাৰ ফাইনেলছ এনেকুৱা আছিল, তাৰপিছত ফাইনেল আছিল। ফাইনেল আমাৰ কেনিয়াৰ লগতে আছিল। ভাল আছিলে, প্ৰথমবাৰৰ কাৰণে দেশক ৰিপ্ৰেজেণ্ট কৰিব পাইছোঁ তো তাতে ভাল এক্সপিৰিয়েঞ্চ হৈছে লাগে। আৰু লগতে তাতে মই গ'ল মাৰিব চান্স পাইছোঁ। গ'ল ফাইনেলত আমি কেনিয়াৰ লগত ফাইনেল জিকিছোঁ, তাতে মোৰ এটা গ'ল আছিলে। আৰু লগতে অভাৰঅল মানে ভাল মেমৰিজ হ'ল, এণ্ড লগতে খেলিব পৰাটো বহুত ডাঙৰ কথা, দেশক ৰিপ্ৰেজেণ্ট কৰা। মোৰ কাৰণে এইটো এটা বহুত ডাঙৰ কথা। ফাইনেল খেলখন কাৰ লগত? ফাইনেল আমাৰ হোষ্টেলত কেনিয়াৰ লগত আছিলে। অসমীয়া NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।